আম আদমি পাৰ্টিয়ে কালি এককভাৱে তিনিটা লোকসভা সমষ্টিত নিৰ্বাচন খেলিব বুলি তিনিজন কেণ্ডিডেট ঘোষণা কৰি দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক। এয়া আমাৰ সমগ্ৰ যিটো আমাৰ 15 দলীয় মৰ্চা আৰু লগতে ইণ্ডিয়াৰ প্ৰতি এইটো এটা বিশ্বাসঘাতকতা আৰু সমগ্ৰ দেশবাসীৰ প্ৰতি এটা বিশ্বাসঘাতকতা। অতি দুৰ্ভাগ্যজনক কথা, আম আদমি পাৰ্টিয়ে এই কামটো আগতীয়াকৈ কৰা উচিত নাছিলে। আলোচনা অব্যাহত আছিলে। মই নিজেও এই আলোচনাটোত মধ্যস্থতা কৰিবলৈ চেষ্টা কৰি আছিলোঁ আৰু নিজেও মই আটাইকেইটা পাৰ্টিৰ লগত কথা পাতি এটা সকলো পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ, সকলো পাৰ্টিয়ে প্ৰতিনিধিত্ব পোৱাকৈ কেনেকৈ আগবাঢ়িব পাৰি এই সম্পৰ্কে মই নিজে 15 দলীয় মৰ্চাৰ ভিতৰত কথা পাতি আছিলোঁ। কিন্তু আকস্মিকভাৱে আম আদমি পাৰ্টিয়ে এনেকৈ তেওঁলোকে ঘোষণা কৰি দিয়াটো ভুল হৈছে। তেখেতসকলে 10 দিন সময় অপেক্ষা কৰি দিয়া হ'লে বা এসপ্তাহ সময় অপেক্ষা কৰি দিয়া হ'লে আমি একেলগতে সকলোৰে কেণ্ডিডেটছাৰ ঘোষণা কৰিব পাৰিলোহেঁতেন। মই এতিয়াও অনুৰোধ জনাওঁ আৰু এতিয়াও আমি আশাবাদী যে আম আদমি পাৰ্টিয়ে যদিও ঘোষণা কৰিছে আমি তেওঁলোকৰ লগত কথা পাতিম। কালি কথা পতা আৰম্ভ কৰিছোঁ। তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকৰ লগত আকৌ বুজাবুজি কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰিম যে 15 দলীয় মৰ্চাই অসমত ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন খেলিব পাৰিম। কোনো ৰাজনৈতিক দলে কাৰোৰ বিৰুদ্ধে এতিয়া আৰু ক'ব নালাগে, কোনো ৰাজনৈতিক দলে কাৰোৰ বিৰুদ্ধে এতিয়া কথা ক'ব নালাগে। মই আশা কৰিম, কালি অৱশ্যে এইটো কথা ঠিক যে আপে আগতীয়াকৈ ঘোষণা কৰি দিয়াটো ভুল হৈছে। এইটো ৰাইজৰ প্ৰতি বিশ্বাসঘাতকতা, এইটো খাটাং। আম আদমি পাৰ্টিয়ে কালি এককভাৱে তিনিটা লোকসভা সমষ্টিত নিৰ্বাচন খেলিব বুলি তিনিজন কেণ্ডিডেট ঘোষণা কৰি দিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক। এয়া আমাৰ সমগ্ৰ যিটো আমাৰ 15 দলীয় মৰ্চা আৰু লগতে ইণ্ডিয়াৰ প্ৰতি এইটো এটা বিশ্বাসঘাতকতা আৰু সমগ্ৰ দেশবাসীৰ প্ৰতি এটা বিশ্বাসঘাতকতা। অতি দুৰ্ভাগ্যজনক কথা, আম আদমি পাৰ্টিয়ে এই কামটো আগতীয়াকৈ কৰা উচিত নাছিলে। আলোচনা অব্যাহত আছিলে। মই নিজেও এই আলোচনাটোত মধ্যস্থতা কৰিবলৈ চেষ্টা কৰি আছিলোঁ আৰু নিজেও মই আটাইকেইটা পাৰ্টিৰ লগত কথা পাতি এটা সকলো পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ, সকলো পাৰ্টিয়ে প্ৰতিনিধিত্ব পোৱাকৈ কেনেকৈ আগবাঢ়িব পাৰি এই সম্পৰ্কে মই নিজে 15 দলীয় মৰ্চাৰ ভিতৰত কথা পাতি আছিলোঁ। কিন্তু আকস্মিকভাৱে আম আদমি পাৰ্টিয়ে এনেকৈ তেওঁলোকে ঘোষণা কৰি দিয়াটো ভুল হৈছে। তেখেতসকলে 10 দিন সময় অপেক্ষা কৰি দিয়া হ'লে বা এসপ্তাহ সময় অপেক্ষা কৰি দিয়া হ'লে আমি একেলগতে সকলোৰে কেণ্ডিডেটছাৰ ঘোষণা কৰিব পাৰিলোহেঁতেন। মই এতিয়াও অনুৰোধ জনাওঁ আৰু এতিয়াও আমি আশাবাদী যে আম আদমি পাৰ্টিয়ে যদিও ঘোষণা কৰিছে আমি তেওঁলোকৰ লগত কথা পাতিম। কালি কথা পতা আৰম্ভ কৰিছোঁ। তেওঁলোকৰ লগত কথা পাতিম, তেওঁলোকৰ লগত আকৌ বুজাবুজি কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰিম যে 15 দলীয় মৰ্চাই অসমত ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন খেলিব পাৰিম। কোনো ৰাজনৈতিক দলে কাৰোৰ বিৰুদ্ধে এতিয়া আৰু ক'ব নালাগে, কোনো ৰাজনৈতিক দলে কাৰোৰ বিৰুদ্ধে এতিয়া কথা ক'ব নালাগে। মই আশা কৰিম, কালি অৱশ্যে এইটো কথা ঠিক যে আপে আগতীয়াকৈ ঘোষণা কৰি দিয়াটো ভুল হৈছে। এইটো ৰাইজৰ প্ৰতি বিশ্বাসঘাতকতা, এইটো খাটাং।